বন্ধুসকল, এইটো বছৰত 2025 এণ্ড 26ৰ কাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো বাজেট আহিছে, এক ধুনীয়া বাজেট আহিছে। সেই বাজেটখনত আমি মধ্যবিত্তৰ কাৰণে, বিশেষকৈ মধ্যবিত্ত আমাৰ মিডিল ক্লাছ যিসকল মানুহ আছে বা মিডিল ক্লাছ যিসকল ফেমিলি আছে তেখেতসকলৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা ভাল চিন্তাধাৰা কৰিছে। বাজেটত বিশেষকৈ ইনকাম টেক্সৰ স্লেবটোত আমি বহুতো গুণে ৰেহাই পাইছোঁ। এক অদ্ভুত বাজেট এই চৰকাৰখনে বনাইছে, ধুনীয়া, নিশ্চয় সেয়া প্ৰশংসা কৰিব লাগিব চৰকাৰখনক যে ইমান ধুনীয়া এখন বাজেট বনাইছে। তো বাজেটটো কি? বাজেট আমি হ'ল আমাৰ ফেমিলিৰ প্ৰত্যেকৰে এটা প্লেনিং থাকে বা বাজেট থাকে, সেনেকৈ দেশৰ এখন বাজেট থাকে। আমি ফেমিলি এখনত বাজেট নোহোৱাকৈ আমি যেনেকৈ চলিব নোৱাৰোঁ। আমাৰ মান্থলি আৰ্নিং কিমান, সেই আৰ্নিং বা ইনকাম কিমান, ইনকামৰ ওপৰত ডিপেণ্ড কৰি আমি যিখিনি খৰচ কৰোঁ, এটা প্লেনিং কৰোঁ যে মান্থটো আমাৰ এক্সপেণ্ডিচাৰ কি হ'ব, সেইখিনি আমাৰ আৰ্নিঙৰ ওপৰত ডিপেণ্ড কৰি আমি এটা বাজেট বনাওঁ, ধুনীয়া এখন বাজেট বনাওঁ আমাৰ এটা ফেমিলি চলাবলৈ। তেনেকৈ আমাৰ দেশৰ চৰকাৰখনে এই দেশখন চলাবলৈ এটা বাজেট তৈরি কৰে প্ৰতি বছৰৰ কাৰণে, প্ৰতি ফিনান্সিয়েল ইয়াৰৰ কাৰণে। সেই বাজেটটো যোৱা বছৰ 2024ৰ যোনখন বাজেট আছিলে, বাজেটৰ এটা দেশৰ চৰকাৰে যেতিয়া বাজেট বনায়, সেই বাজেটত এটা বিশেষ দিশ থাকে বা বাজেটখনত এটা বিশেষ চৰকাৰখনে এটা বিশেষ টপিকছ থাকে, কিবা ক'ৰবাত গুৰুত্ব দিব। 2024ত যিখন বাজেট আছিলে সেয়া বিকশিত ভাৰতৰ ওপৰত বাজেটখন চৰকাৰখনে বনাইছিলে। তাৰ মেইন কি ফিচাৰ্ছ আছিলে যে এম্পাৱাৰিং দ্য ইয়থ থ্ৰু স্কিল ডেভেলপমেণ্ট, যে যুৱকসকলক আমি স্কিল ডেভেলপমেণ্ট কৰাই তেখেতক কৰ্মমুখী যাতে কৰিব পাৰোঁ। তাৰপিছত প্ৰম্পটিং দ্য MSE ছেক্টৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে চৰকাৰখনে গুৰুত্ব দিছিলে। তো তেনেকুৱা এইটো বছৰত যোনটো 2025 আৰু 26ৰ কাৰণে আমাৰ দেশৰ চৰকাৰখনে যিখন বাজেট বনাইছে, সেই বাজেটতো এটা দিশ আছে। ইয়াত এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে বা এগ্ৰিকালচাৰৰ ওপৰত টেক্স বহুতোখিনি ৰেহাই কৰিছে, বা এগ্ৰিকালচাৰ ফাৰ্মাৰসকলক বিশেষকৈ কেনেকৈ ছাবচিডি বেছি দিয়া যায়, ৰেহাই দিয়া যায়, সেইখিনি বাজেটৰ সবিশেষ নিশ্চয় পাব চবে, বাতৰিত পাই আছে বা চবতে পাব, আৰু সেইখিনি আমাৰ দেশত ইমপ্লিমেণ্ট হ'ব। তো বিশেষকৈ এইটো বাজেটৰ মেইন চাবলগীয়া দিশ হৈছে ইনকাম টেক্সটো আমি কেনেকৈ ৰিবেট পাব পাৰি। আগতে 5 লাখ স্লেব আছিলে, যে 5 লাখৰ ওপৰত আমি যদি ইনকাম কৰোঁ, এজন মানুহে বা মধ্যবিত্ত হওক, আপাৰ ক্লাছ হওক বা লোৱাৰ ক্লাছ যি হওক, মধ্যবিত্ত লোৱাৰ ক্লাছ মানুহেতো আৰু 5 লাখ ইনকাম কৰিব নোৱাৰে বা সেইখিনি নেদেন, সেইখিনি কৰিলেও সেইখিনি নাহে ইনকাম স্লেবত। তো মিডিল ক্লাছ মানুহৰ কাৰণে 5 লাখ টকা যদি ইনকাম হয়, তাৰ ওপৰত যিখিনি ইনকাম হ'ব তাৰ এটা স্লেব আছিলে, 5 লাখৰ ওপৰত ইনকাম হ'লে সেইখিনি চৰকাৰক টেক্স দিব লগা হয়। সেই স্লেবটো চৰকাৰে বঢ়াই এতিয়া 12 লাখ টকা কৰিলে। 12 লাখ টকালৈকে আমি যদি ইনকাম কৰোঁ, তেনেহ'লে 12 লাখ টকালৈকে আমি চৰকাৰক 1 টকাও ইনকাম টেক্স দিব নালাগে। যে আমি 12 লাখ টকালৈকে ইনকামটো কি বুজায়, যে ইনকামটো আমাৰ যোনটো ছেভিংছ হ'ব, 12 লাখ টকাৰ ওপৰত যোনটো আমাৰ ইনকাম কৰাৰ পিছত যোনটো ছেভিংছ হ'ব, তাৰ ওপৰত আমি চৰকাৰক এটা টেক্স দিব লাগিব। যেনে 12 লাখ টকাৰ ওপৰত এইটো এতিয়া যোনটো 2025 এণ্ড 26ৰ যোনটো বাজেট আছে, সেই বাজেটত 12 লাখৰ ওপৰত 4 লাখলৈকে নীল আছে। 4ৰ পৰা 5 লাখ হ'লে চৰকাৰক 5% দিব লাগিব। তাৰপিছত আপ টু 8ৰ পৰা 12 লাখলৈকে 10% দিব লাগিব। 12 লাখৰ পৰা 16 লাখ হ'লে 15% দিব লাগিব, আৰু 16 লাখৰ পৰা 20 লাখ হ'লে সেয়া 20% দিব লাগিব, যোনটো আগতে 30% আছিলে। সেইখিনি ক্ষেত্ৰত চৰকাৰে বহুতো ৰিডিউচ কৰিছে আমাৰ মধ্যবিত্তৰ কাৰণে, যাতে আমি ছেভিংছ, চৰকাৰৰ মেইন উদ্দেশ্য হৈছে যে আমি ছেভিংছটো যাতে ভালদৰে কৰিব পাৰোঁ। সেইখিনিৰ ওপৰত চৰকাৰে এইটো বাজেটত
মিডিল ক্লাছ আৰু মধ্যবিত্তৰ কাৰণে এটা বিশেষ দিশটো চালিজাৰি চাইছে, যাতে মিডিল ক্লাছে কেনেকৈ ছাষ্টেইন কৰিব পাৰে। তো সেই দিশটো চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। সেয়া নিশ্চয় এক ধুনীয়া আৰু প্ৰশংসনীয় বাজেট আমাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিছে আৰু বাজেটখন পেছ কৰিছে। সেইখিনি ইমপ্লিমেণ্ট হ'ব গৈ আছে। নিশ্চয় আমি সেই ক্ষেত্ৰত বহুতোখিনি ৰেহাই পাম আৰু সকলোৰে ভাল হ'ব। বাজেটৰ দিশত বিভিন্ন ধৰণৰ কৰ ৰেহাই আছে। তো বাজেটৰ চৰকাৰৰ ইনকামটো কৰ পৰা আহে। যেনে আমি যেনেকৈ এটা ফেমিলি চলাবলৈ হ'লে কোনোবাই চাকৰি কৰি আছে, ব্যৱসায় কৰি আছে, তাৰ এটা ইনকাম হৈ আছে। তো চৰকাৰৰ ইনকামটো কৰ পৰা আহে? চৰকাৰৰ ইনকামটো আহে বিশেষকৈ কেইটামান দিশ আছে, যেনে কৰ্পোৰেট টেক্সৰ পৰা চৰকাৰে টেক্স পাই থাকে। GST আছে 18%, তাৰ পৰা টেক্স পাই থাকে। ইনকাম টেক্সটো পাই থাকে। ইনকাম টেক্সৰ যেনেকৈ ক'লোঁ যে আমি 12 লাখ টকালৈকে টেক্স দিব নালাগে, তাৰ ওপৰত স্লেব আছে। স্লেব অনুযায়ী সেইখিনি চৰকাৰে পায়। ইউনিয়ন এক্সাইজ ডিউটি আছে, তাৰ পৰা চৰকাৰে হয়। তো চৰকাৰৰ খৰচো আছে। আমাৰ কাৰণে যিখিনি ডেভেলপমেণ্টৰ কাম হৈ আছে, ৰাস্তা ঘাটৰ কাম হৈ আছে, বা ফ্ৰী আঁচনিৰ ক্ষেত্ৰত কাম হৈ আছে, বা পেঞ্চনৰ, সেই চৰকাৰে সেই পেঞ্চন চাকৰিয়ালসকলৰ পেঞ্চন দি আছে। সেইখিনি টকা চৰকাৰে কৰ পৰা পাব? সেইখিনি সেই ইনকাম টেক্স, GST, এক্সাইজ ডিউটি, তাৰ পৰাই আহে, চৰকাৰে খৰচ কৰে। চ' যি হওক, বাজেটটো নিশ্চয় আমি সকলোৱে এটা ভাল সুবিধা পাম আৰু বাজেটত সকলোৱে আমি আশাবাদী। সেয়া এক ভাল বাজেট হ'ব আমাৰ সকলোৰ কাৰণে। বেষ্ট অফ লাক।